বহুতখিনি ইণ্টাৰনেশ্যনেল খেলিলোঁ, কিন্তু আজিলৈকে মেডেল ল'ব পৰা সক্ষম হোৱা নাছিলোঁ। এইটোৱে সপোন আছিলে যে মই এটা ৰিকগনাইজ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত মই মেডেল লওঁ। এইটো এটা সপোন পূৰা হোৱাৰ নিচিনা এটা হয়তো এছিয়ান গেমছ অলিম্পিক্স এইটো এটা টাৰ্গেট আছে, কিন্তু ইণ্টাৰনেশ্যনেল মেডেল লোৱাটো এটা মোৰ প্ৰথম টাৰ্গেট আছিলে ষ্টেপ বাই ষ্টেপ। বাকীখিনি দেশত কি হয়, প্লেয়াৰ্ছখিনি এভৰি ইয়েৰ তেখেতসকলে কমেও 10-15খনমান ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ পায়, ফিনান্সিয়েল ছাপৰ্ট পায়, এক্সপ'জাৰ। আমাৰ ইয়াতে বহুতখিনি ফেডাৰেশ্যন ইছ্যু বা কিবা মানে যিয়ে ইছ্যু হওক, সেইখিনিৰ কাৰণে আমাৰ এক্সপ'জাৰ পোৱা নাই। না ফিনান্সিয়েল ছাপৰ্ট আছে আমাৰ, না ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ আছে। তাৰ বাবে এইটো কাৰণৰ বাবে আমি বহুত পিছ পৰি আছোঁগৈ। মোৰ প্ৰথম প্ৰশিক্ষক দীপেন বৰ্মন ছাৰ আছিলে, তাৰপিছত তেখেত এবছৰৰ কাৰণেই থাকিলে। তাৰপিছত তামাছ চেঠি ছাৰ, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটীত আছিলোঁ, তাতে তামাছ চেঠি ছাৰ তেওঁই মোক আগবঢ়াই নিলে। যোনটো পাৰ্টটো মেইন টাইকোৱনড'ৰ প্ৰফেচনেলিজিমটো পাৰ্টটো তেখেতেই মোক দেখালে। চবতকৈ মেইন হাৰ্ডৱৰ্ক আৰু গিভ আপ নকৰিব। যেতিয়ালৈকে নিজৰ যোনটো এটা নিজৰ গ'লটো যেতিয়ালৈকে নাপাওঁ, গিভ আপ নকৰিব, কাৰণ ইটছ নেভাৰ টু লেট। আপুনি হাৰ্ডৱৰ্ক কৰি থাকক, এদিন না এদিন আপুনি সফলতা পাবই। মই খুবেই দুখিত যে আগৰ বছৰ যোনটো গোৱাত হৈছিলে মই অসমত খেলিব নাপালোঁ, কাৰণ ট্ৰায়েলছ হৈছিলে, মই ইয়াতে আহিব নোৱাৰিলোঁ, সেইবাবে মই অসমত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ। খুবেই ভাল এটা ইনিচিয়েটিভ লৈছে অসম গভৰ্ণমেণ্টে, যে নেশ্যনেল গেমছত যোনে পদক গ্ৰহণ কৰিছে তেখেতক জব দিছে। নমস্কাৰ, গগো স্পৰ্টছ এনিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ, তেখেত সকলোৰে পৰিচিত অসম জীয়াৰী, তেখেত তেজপুৰৰ জীয়াৰী, তেখেত হ'ল ৰ'দালি বৰুৱা। শেহতীয়াভাৱে ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেখেতে মহিলাৰ 73 কেজি শাখাত প্ৰতিনিধিত্ব কৰি তেখেতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে, লগতে ব্ৰঞ্জ দখল কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমাৰ লগত উপস্থিত আছে সেইগৰাকী অসম জীয়াৰী ৰ'দালি বৰুৱা। মই তেখেতৰ মুখেৰে জানিম ভিয়েটনামৰ অভিজ্ঞতাৰ বিষয়ে, লগতে জানিম তেখেতৰ কেৰিয়াৰ বিষয়ে। প্ৰথমতে বাইদেউ আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আপুনি এছিয়ানত ব্ৰঞ্জ দখল কৰিবলৈ সক্ষম হ'ল। থেংক ইউ ছ' মাছ। নমস্কাৰ। প্ৰথমে মই গগো স্পৰ্টছ থেংক ইউ কৈছোঁ যে মোক এইটো অপৰচুনিটি দিয়াৰ বাবে, আৰু মই সকলোৰে আশীৰ্বাদ ব্লেছিংছৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিয়েটনামত এছিয়ান চেম্পিয়নশ্বিপত বহুত ভাল এটা অনুভৱ পালোঁ, বহুত ভাল কম্পিটিশ্যন আছিলে, তাতে মই ব্ৰঞ্জ ল'বলৈ সক্ষম হৈছোঁ, খুবেই ভাল লাগিছে। আৰু আপোনাৰ কিউৰগী শাখা আছিলে? হয়, কিউৰগী ফাইটিঙত আছিলে, কিউৰগী শাখাত মই ব্ৰঞ্জ ল'বলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি বৰ্তমান সময়ত চণ্ডীগড়ত আপুনি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে, গতিকে যোৱাৰ আগত আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে? যোৱাৰ আগত ইণ্ডিয়া টাইকোৱাণ্ডোই কেম্প ৰাখিছিলে ৰাজস্থান জুনত। তাৰ বাবে এমাহৰ কেম্প আছিলে, তাত প্ৰিপেৰেশ্যন চলি আছিলে, খুবেই ভাল কেম্প ৰাখিছিলে। কেম্পত ভাল ট্ৰেইনিং হৈছিলে, খুব ছাপৰ্ট পাইছিলোঁ, কোচেছৰ বহুত ছাপৰ্ট পাইছিলোঁ। আৰু চণ্ডীগড়ত যেতিয়া ট্ৰেইনিং কৰি আছিলোঁ, যোন মোৰ কোচ চণ্ডীগড়ত হৰজিন্দৰ সিং ছাৰ, তেখেতেও খুব ছাপৰ্ট কৰিছিলে। যিখিনি মিষ্টেকছ সেইখিনিৰ ওপৰত কাম কৰিলোঁ বহুত, যাতে মই ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰোঁ। আপুনি কোন কোন দেশৰ খেলুৱৈৰ লগত আপুনি মানে খেলিবলৈ সুবিধা পালে এবাৰ এছিয়ান? প্ৰথমখন মই উজবেকিস্তানৰ লগত খেলিলোঁ, যোনখনত জিকিলোঁ। ছেকেণ্ডখন মোৰ ছেমি ফাইনেল আছিলে চাইনাৰ লগত। তেখেতে যাৰ লগত খেলিছিলোঁ তেখেতে গ'ল্ড পাইছে চাইনাৰ। বহুত ভাল এটা অভিজ্ঞতা পালোঁ। আৰু কিউবিৰ টিমটোত ভাৰতীয় দলত কিমানজন খেলুৱৈ আছিলে? আমাৰ টিমটোত 12জন খেলুৱৈ আছিলে, 6জন ল'ৰা আৰু 6জনী ছোৱালী টিমটো। আৰু কেইটা মেডেল আহিলে ইণ্ডিয়ালৈ? মেডেল এটাই মেডেল আহিছে, ব্ৰঞ্জ মেডেল মোৰ ফালৰ পৰা। আৰু দেশ কেইখন আছিলে তাতে এছিয়ানত এইবাৰ? এইবাৰ এছিয়ানত 29খন দেশ আছিলে। আৰু সকলোৱে সপোন থাকে সোণ জয় কৰা, যিহেতু আপুনি সোণ জয় কৰাৰ পৰা অলপ বঞ্চিত হ'ল, যদিও আপুনি বহুখিনি কষ্ট স্বীকাৰ কৰিছিলে, তাৰপাছতো আপুনি কিবা দুখ থাকি গ'ল নেকি? ক'বলৈ গ'লে আমিও কোনো ফালৰ পৰা পিছ পৰি থকা নাই, কিন্তু এক্সপ'জাৰ যোনটো আমি খুব কম পাওঁ, আমাৰ যিয়ে ইছ্যু হওক, সেইটো কাৰণে খুব কম এক্সপ'জাৰৰ কাৰণে আমি কম খেলা হয় মেটচেছখিনি। সেইবাবে বহুতখিনি পিছ পৰি থাকিলোঁ, যে এক্সপ'জাৰ যদি আমি বহুত কম্পিটিশ্যনৰ আগত ভাল এক্সপ'জাৰ পালোঁ হয়, ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টছৰ খেলিলোঁ হয়, চাগে আৰু ভাল পাৰফৰ্ম কৰিব পাৰিলোঁ, ভাল প্ৰিপেৰেশ্যন হ'ল হয়। সেইবাবে অলপ গিল্ট থাকিলে যে যিমানখিনি পাৰিলোঁ হয় সিমানখিনি কৰিব নোৱাৰিলোঁ চাগে।
আৰু সন্মুখত কি প্ৰতিযোগিতা আহিছে আপুনি কিবা প্ৰতিযোগিতাৰ কাৰণে আকৌ কোৱালিফাই কৰিছে নেকি এতিয়া নেক্সট আমাৰ আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ নেক্সট ইয়েৰ আছে তাৰ বাবে ট্ৰায়েলছ হ'ব ইণ্ডিয়াতে তাৰপিছত 2026ত এছিয়ান গেমছ আছে এছিয়ান গেমছৰ বাবে প্ৰিপেৰেশ্যন কৰিম আপুনি চণ্ডীগড়ত কাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছে বৰ্তমান আৰু ক'ত লৈ আছে আপুনি মই চণ্ডীগড়ত পঞ্চকুলা জিৰকপুৰ তাতে কুৱেন স্পৰ্টছ কুৱেন্স একাডেমি প্ৰাইভেট একাডেমি হয় তাত হৰজিন্দৰ সিং ছাৰ যোন কোচ হয় এতিয়া মোৰ বৰ্তমান তেখেতৰ আণ্ডাৰত মই ট্ৰেইনিং কৰি আছোঁ সেই একাডেমিটো অলপ পৰিৱেশৰ বিষয়ে কওকচোন কেনেকুৱা ধৰণৰ পৰিৱেশে তাত বিৰাজ কৰে টাইকাণ্ডোৰ কেনেকুৱা ধৰণৰ তাতে প্ৰেক্টিছ চলে তাতে একাডেমিটো এতিয়া এষ্টাব্লিছ হৈ আছে লাহে লাহে তাতে বেলেগ স্পৰ্টছো আছে বক্সিং ফুটবল ক্ৰিকেট টাইকোৱনডো খুব ভাল এটা এনভাইৰনমেণ্ট তাতে খুব ভাল জুনিয়ৰ প্লেয়াৰ্ছো আছে বাকী প্লেয়াৰ্ছখিনিও খুব ভাল যাৰ বাবে মই ভাল এটা প্ৰেক্টিছ কৰিবলৈ ভাল পাৰ্টনাৰ কম্পিটিশ্যন এটা পাইছোঁ খুব ভালকৈ এটা একাডেমি চলি আছে তাতে যিহেতু আপুনি প্ৰায় 2012 চনৰ পৰা আপুনি টাইকাণ্ডো ক্ষেত্ৰখনৰ লগত জড়িত হ'ল তাৰ 12টা বছৰ আপুনি টাইকাণ্ডো ক্ষেত্ৰৰ লগত জড়িত হৈ আছে গতিকে আপুনি উষানগৰী তেজপুৰৰ জীয়াৰী গতিকে আপোনাৰ এই যাত্ৰাৰ পথত কিদৰে আপুনি টাইকাণ্ডোলৈ আহিলে অলপ থোৰতে জানিব বিচাৰিছোঁ টাইকোৱনডো মই স্কুলত ষ্টাৰ্ট কৰিছিলোঁ মই KV No. 1 তেজপুৰত পঢ়িছিলোঁ ষ্টৰিটো অলপ ফানি হয় মই KVত কি হয় আগতে 45 মিনিটৰ এটা ক্লাছ হয় কেতিয়াবা ইমানেই ব'ৰ হৈ যোৱা হয় কি আমি ক্লাছ বাংক কৰোঁ ক্লাছ বাংক কৰিবলৈ আমি গ্ৰাউণ্ড গুচি যাওঁ গ্ৰাউণ্ডত যাওঁ সেইটো তেতিয়াৰ পৰাই মই ওখ হেল্ডি আছিলোঁ মোৰ যোন ফ্ৰেণ্ড আছিলে যাৰ লগত আমি বাংক কৰিছিলোঁ তাইক টাইকোৱনডো কৰিছিলে তেখেতৰ লগত মই টাইকোৱনডো ক্লাছতে এনেই গৈ বহি যাওঁ তেতিয়া কোচজন যোন সুকুমাৰ নাথ ছাৰ তেখেতে ক'লে তোৰ ভাল হাইট ভাল হেৰি আছে তই ট্ৰাই কৰ ভাল হ'ব তেতিয়া মানা গৈছিলে যে হেভি ৱেইটত কম কম্পিটিশ্যন ৰিজাল্ট জল্দি পাবি তেনেকেই মই ষ্টাৰ্ট কৰিলোঁ স্কুলত ষ্টাৰ্ট কৰিলোঁ তাৰপিছত কম্পিটিশ্যন ষ্টেট চেম্পিয়নশ্বিপ এখন খেলিলোঁ তাতে দীপেন বৰ্মন ছাৰ যোন স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটীৰ কোচ আছিলে তেখেতে মোক দেখিলে তেখেতেও সেইটোৱে ক'লে যে ভাল অপৰচুনিটি এটা আছে তোৰ ওচৰত ভাল হেৰি আছে তই ট্ৰাই কৰ ছাইট ভালকৈ প্ৰেক্টিছ কৰিলে তই ভাল কৰিব পাৰিবি তেনেকেই মই 2012ত ছাইট জইন কৰিলোঁ তাৰপিছৰ পৰা কণ্টিনিউ কৰি গৈ আছোঁ আৰু আপুনি ইনকাম টেক্স ডিপাৰ্টমেণ্টতো আপুনি যিহেতু কৰ্মসংস্থাপন লাভ কৰিছে কোন চনত লাভ কৰিলে আপুনি মই লাষ্ট ইয়েৰ 2023ত মই ইনকাম টেক্স ডিপাৰ্টমেণ্টত জইন কৰিলোঁ স্পৰ্টছ কোটাতে থ্ৰু স্পৰ্টছ কোটা জইন কৰিলোঁ আৰু এটা চবতকৈ ভাল হেৰি ইমানেই ছাপৰ্টিভ ষ্টাফখিনি মই জাষ্ট তেখেতসকলক কৈছিলোঁ যে মোৰ প্ৰেক্টিছ কৰিব লাগে মই মেইন যোনটো মোৰ প্ৰায়ৰিটি প্ৰেক্টিছ হয় এবাৰ কওঁতে তেওঁ লেটাৰ দিলে মোক হেৰি কৰি মোক ইমানেই ছাপৰ্ট পাইছোঁ যে তেখেতে একো হেৰি নাই একো বেলেগ হেৰি নাই খালি প্ৰেক্টিছৰ কাৰণে মোক পাৰ্মিশ্যন দি থৈছে ডিউটি নগ'লেও হয় ডিউটি নাই একো ডিউটি নগ'লে হ'ল বহুত ছাপৰ্টিভ ষ্টাফ পাইছোঁ মানে আৰু আপুনি নেশ্যনেল গেমছতো আপুনি দুবাৰ প্ৰতিনিধিত্ব কৰিছে এবাৰ অসমক কৰিছে লগতে এবাৰ আপুনি গোৱাৰ হৈ কৰিছিলে আপুনি গোৱাৰ শেহতীয়াভাৱে আপুনি সোণ জয় কৰিছে আৰু অসমৰ পৰা আপুনি বোধহয় ব্ৰঞ্জ জয় কৰিছিলে গতিকে কেনেকুৱা আছিলে এক্সপিৰিয়েঞ্চ নেশ্যনেল গেমছৰ 2015 চনত মই জাষ্ট ষ্টাৰ্টিঙত আছিলোঁ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ইমান এটা এক্সপিৰিয়েঞ্চো নাছিলে তাতে মই ব্ৰঞ্জ মেডেল পাইছিলোঁ এইবাৰ ইমানখিনি গেপৰ পিছত এবাৰ 2023 চনত যোনখন গোৱাত হৈছিলে তাত মই গোৱা হৈ প্ৰায় খেলিলোঁ তাত গ'ল্ড জয় কৰিবলৈ সক্ষম হৈছোঁ খুবেই ভাল এটা এক্সপিৰিয়েঞ্চ পালোঁ কাৰণ ব্ৰঞ্জৰ পৰা গ'ল্ড ল'লে চেঞ্জ কৰাটো এটা ড্ৰিম কাম ট্ৰু নিচিনা খুবেই ভাল লাগিলে আৰু আপুনি ভাৰতক আপুনি প্ৰায় 7বাৰ প্ৰতিনিধিত্ব কৰিছে গতিকে আপুনি কোন কোন প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছে অকল দৰ্শকৰ উদ্দেশ্যে যদি কয় মই এছিয়ান চেম্পিয়নশ্বিপ আগতে কৰিছোঁ 2018 চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপ কৰিছোঁ 2017 ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ কৰিলোঁ দুবাৰ এবাৰ ইটালী এবাৰ টাইৱানত তাৰপিছত এইবাৰ ৰিচেণ্টলি ৱৰ্ল্ড চেম্পিয়নশ্বিপ বাকুত যোনখন হৈছিলে 2022 চনত কৰিছিলোঁ তাৰপিছত ছাউথ এছিয়ান গেমছত মই গ'ল্ড মেডেল পাইছিলোঁ 2019 চনত নেপালত হৈছিলে আৰু বাকী যোনখিনি অ'পেন চেম্পিয়নশ্বিপখিনি আছিলে অ'পেন ইণ্টাৰনেশ্যনেল তাতেও মই পাৰ্টিচিপেট কৰিছোঁ আপোনাৰ এই যাত্ৰা পথত আপোনাৰ পিতৃ মাতৃ তথা পৰিয়ালৰ লোকৰ সহযোগিতা কেনেকুৱা পাইছে আপুনি কি ক'ব এইটো ক্ষেত্ৰত মই ক'ব গ'লে মই খুবেই সুখী মোৰ পৰিয়াল মা দেউতা ইমানেই ছাপৰ্টিভ তেখেতসকলৰ ছাপৰ্টৰ কাৰণে মই আজি ইয়াতে আছোঁ বুলি ক'ব পাৰোঁ মোৰ গোটেই ফেমিলি মা দেউতা বা সকলোৱে খুব ছাপৰ্ট পাইছোঁ মানে মোতকৈ বেছি পুছ মই তেখেতসকলৰ পৰা পাইছোঁ সেইকাৰণে আজি মই যোনখিনি এচিভ কৰিব পাৰিছোঁ তেওঁলোকৰ বাবে পাৰিছোঁ ভিয়েটনামৰ পৰা পোনে পোনে আপুনি দিল্লী আহিলে আৰু দিল্লীৰ পৰা পোনে পোনে আপুনি গুৱাহাটী আহিলে এতিয়াও আপুনি তেজপুৰলৈ গৈ পোৱা নাই গতিকে ঘৰলৈ আপুনি কেতিয়া যাব মই আজি মোৰ 11:30 বজাত আছে এতিয়া যাম মই ঘৰলৈ এইবাৰ লাষ্ট মই ঘৰ নেশ্যনেল গেমছৰ পিছতে গৈছিলোঁ 7-8 মাহমান হ'ল তাৰপিছত মই এতিয়া ঘৰ যাম খুবেই
এটা এক্সাইটমেণ্ট হৈছে কি বহুত মাহৰ মূৰত ঘৰ যাম তো আৰু ঘৰৰ মা দেউতাহঁতক লগ পালে পুৰা উৎসাহিত হৈ আছে আপুনি খুব মানে এটা এক্সাইটমেণ্ট আছে কি মেডেলটো গৈ পেলাই চবতকৈ প্ৰথমতে ঘৰৰ মা দেউতাক দেখাবলৈ এতিয়ালৈকে গৈ পোৱা নাই য' মন গৈছে যে জল্দি গৈ পাই তেখেতসকলক লগ ধৰোঁ এটা দুখৰ বিষয় যে ভাৰতৰ পৰা এতিয়ালৈকে অলিম্পিকত কোনো ভাৰতক প্ৰতিনিধিত্ব কৰা নাই অলিম্পিকত গতিকে ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে ইয়াৰ কাৰণটো লেক অফ এক্সপ'জাৰ কিন্তু আমাৰ বাকীখিনি দেশত কি হয় প্লেয়াৰ্ছখিনি এভৰি ইয়েৰ তেখেতসকলে কমেও 10-15খনমান ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ পায় ফিনান্সিয়েল ছাপৰ্ট পায় এক্সপ'জাৰ আমাৰ ইয়াতে বহুতখিনি ফেডাৰেশ্যন ইছ্যু বা কিবা মানে যিয়ে ইছ্যু হওক সেইখিনিৰ কাৰণে আমাৰ এক্সপ'জাৰ পোৱা নাইগৈ না ফিনান্সিয়েল ছাপৰ্ট আছে আমাৰ না ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ আছে তাৰ বাবে এইটো কাৰণৰ বাবে আমি বহুত পিছ পৰি আছোঁগৈ নহ'লে আমাৰ ওচৰত স্কিল হওক বা গেম একোতে কম নাই কিন্তু সেই এক্সপ'জাৰৰ কাৰণে আমাৰ এক্সপিৰিয়েঞ্চটো ক'ৰবাত না ক'ৰবাত কম হৈ আছে মানে ফেডাৰেশ্যনৰ অৰিয়াৰিৰ কাৰণে খেলুৱৈসকল কিছু ক্ষেত্ৰত বঞ্চিত হ'ব লগা হৈছে এতিয়াতো খুবেই ভাল খুবেই এটা ইণ্ডিয়া টাইকোৱনড' ৰিকগনাইজড আছে যিটো ৱৰ্ল্ড টাইকোৱনড'ৰ পৰা এতিয়া খুবখিনি মানে আগতকৈ বহুতখিনি ভাল হ'লগৈ ছিটুৱেশ্যনটো আগতে যোনটো ছিটুৱেশ্যন আছিলে সেইবাবে আমি এতিয়া খেলিব পাৰিছোঁ কিন্তু ফাইনেন্সিয়েল ছাপৰ্টটো আমি এতিয়ালৈকে পাবলৈ পোৱাগৈ নাইগৈ যাৰ বাবে আমি আৰু আগলৈ আৰু ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ পাই ইণ্টাৰনেশ্যনেল অ'পেন ইণ্টাৰনেশ্যনেলছ খেলোঁ সেইটো কাৰণে প্ৰিপেৰেশ্যন আগৰ কাৰণে ভাল হয় যিহেতু আপুনি অসমতে আপোনাৰ এই টাইকাণ্ডো যাত্ৰা আৰম্ভ কৰিছিলে গতিকে আপোনাৰ দৃষ্টিত অসমৰ টাইকাণ্ডো ক্ষেত্ৰত কি ক'ব অসমৰ টাইকোৱনড' এতিয়া দেখা গৈছে যে ইউথ যোনখিনি আহি আছে খুবেই টেলেণ্টেড খুবেই এটা এগ্ৰেশ্যন এটা ভাল ইউথ এটা হেৰি আহি আছে খুব ভাল কৰি আছে টাইকোৱনড'ত খুব আগবাঢ়ি গৈছে চ' মই এইটোৱে ক'ব বিচাৰোঁ যে খুব ভাল লাগিছে দেখি পেলাই যে টাইকোৱনড'ত ইমানখিনি উৎসাহ লৈছে সকলোৱে আৰু এনেকেই উৎসাহিত থাকে খেলি থাকে আৰু টাইকোৱনড' আগবাঢ়ি গৈ থাকে শেহতীয়াভাৱে অসম চৰকাৰে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যিসকলে নেশ্যনেল গেমছত পদক জয় কৰিব তেখেতসকলে কৰ্মসংস্থাপন লাভ কৰিব চৰকাৰীভাৱে কৰ্মসংস্থাপন লাভ কৰিব শেহতীয়াভাৱে 7গৰাকী টাইকাণ্ডো খেলুৱৈয়ে কৰ্মসংস্থাপন লাভ কৰিছে পদক জয়ৰ জৰিয়তে অসমৰ পৰা গতিকে এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব মই খুবেই দুখিত যে আগৰ বছৰ যোনটো গোৱাত হৈছিলে মই অসমত খেলিব নাপালোঁ কাৰণ ট্ৰায়েলছ হৈছিলে মই ইয়াতে আহিব নোৱাৰিলোঁ সেইবাবে মই অসমত পাৰ্টিচিপেট কৰিব নোৱাৰিলোঁ খুবেই ভাল এটা ইনিচিয়েটিভ লৈছে অসম গভৰ্ণমেণ্টে যে নেশ্যনেল গেমছত যোনে পদক গ্ৰহণ কৰিছে তেখেতক জব দিছে এটা আগবাঢ়ি যাবলৈ এটা গেমটোৰ কাৰণে এটা গেমটোত আগবাঢ়ি যাবলৈ এটা মানে চান্স পাইছে হেৰি কৰিবলৈ কাৰণ যেতিয়া আমি কিবা এটা খেলিছোঁ তাৰ আমি কিবা এটা পাবলৈ বা কিবা দেশৰ কাৰণে আমি হেৰি কৰি আছোঁ তাৰ হেৰিত আমি যাতে আমিও তাৰ বদলি ছেটেল হৈ যাওঁ গেমটো য'ত ইমানখিনি দি আছোঁ অসম গভৰ্ণমেণ্টে বহুত ভাল ইনিচিয়েটিভ লৈছে যে মেডেল পোৱাখিনিক হেৰি জব দি আছে আৰু আপুনি ইমানখিনি আগুৱাই যোৱাৰ ক্ষেত্ৰত তেজপুৰ বা দৰঙৰ অৱদান কিমান বুলি ভাবে আপুনি তেজপুৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ যাতে তেজপুৰৰ পৰা খুবখিনিয়ে ছাপৰ্ট পাইছিলোঁ আৰু খুবেই ভাল লাগিছে যে নিজৰ নিজৰ হেৰি ছাপৰ্ট প্ৰাউড ফিল কৰাব পাৰিছোঁ খুবেই ভাল লাগিছে আৰু আপোনাৰ প্ৰথম প্ৰশিক্ষক কোন আছিলে মোৰ প্ৰথম প্ৰশিক্ষক দীপেন বৰ্মন ছাৰ আছিলে তাৰপিছত তেখেত এবছৰৰ কাৰণেই থাকিলে তাৰপিছত তামাছ চেঠি ছাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া গুৱাহাটীত আছিলোঁ তাতে তামাছ চেঠি ছাৰ তেওঁই মোক আগবঢ়াই নিলে যোনটো পাৰ্টটো মেইন টাইকোৱনড'ৰ প্ৰফেচনেলিজিমটো পাৰ্টটো তেখেতেই মোক দেখালে তেখেতৰ বাবে মই আগবাঢ়ি গ'লোঁ এছিয়ান গেমছতো মই তেখেতৰ হেৰিতে খেলিলোঁ ছাপৰ্টত তেখেতে খুব হেৰি কৰিলে তাৰপিছত মই বেংগলৰ চাই গ'লোঁ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া বেংগলৰ তাতে গৌতম সিং বিৰ্দি মেৰী ৰাণী মেম বৰ্ষা মেম তেখেতসকলৰ আণ্ডাৰত মই ট্ৰেইনিং কৰি আছিলোঁ তাত 5 বছৰ মই ট্ৰেইনিং কৰিলোঁ তাৰপিছত কিবা চাইৰে হেৰিৰ কাৰণে বেংগলৰ চাইৰ পৰা টাইকোৱনড'টো আঁতৰাই দিয়া গ'ল তাৰ বাবে আমি প্ৰাইভেটত যাবলগীয়া হ'ল এতিয়া মই সেইকাৰণে কুৱেন স্পৰ্টছ চণ্ডীগড়ত ট্ৰেইনিং কৰি আছোঁ হৰজিন্দৰ সিং এতিয়া ৰিচেণ্টলি যোন হয় হৰজিন্দৰ সিং ছাৰ হয় আৰু তাত অনুশীলন কিদৰে চলে কেতিয়া কেতিয়া অনুশীলন হয় কিদৰে আপুনি টাইম দিব লাগে গোটেই দিনটো আপুনি কিদৰে ব্যস্ত থাকিব লাগে তাত মানডে টু ছেটাৰডে ট্ৰেইনিং হয় মৰ্ণিং ইভিনিং দুটা টাইম 2.5 ঘণ্টা 3 ঘণ্টা মেক্সিমাম মৰ্ণিং 5 to 8:30 আৰু ইভিনিং 5:30 to 8 এনেকৈ ট্ৰেইনিং দুটা টাইম হয় সেই ট্ৰেইনিং প্ৰেক্টিছৰ টাইমিং আপুনি কাক ফ'ল' কৰে
টাইকোৱনডোৰ ক'ব গ'লে খুবেই কম নাম লয় আমি ক'ব গ'লে চব বাহিৰৰ হেৰিক চাওঁ আমাৰ ইয়াতে চবতকৈ ডাঙৰ এক্সাম্পল এটা দ্য অনলি এক্সাম্পল লেজেণ্ড যোন টাইকোৱনডোৰ সুৰেন্দ্ৰ ভাণ্ডাৰী ছাৰ অকল মানে অনলি টাইকোৱনডো এথলেট যোনে এছিয়ান গেমছত মেডেল ল'বলৈ সক্ষম হৈছিলে 2002 চনত তাৰপিছৰ পৰা কোনো গেমছত এছিয়ান গেমছ হওক কোনো গেমছত কোনো মেডেল অহা নাছিলে তেখেতক মই ইনস্পিৰেশ্যন মানো কাৰণ প্ৰথম যেতিয়া মই চাইত আহিছিলোঁ গুৱাহাটীত ছিনিয়ৰৰ কেম্প চলি আছিলে তেতিয়া তেখেতে খেলিছিলে তেখেতে প্ৰেক্টিছ কৰি আছিলে তেখেতক দেখি তেতিয়া গম পাইছিলে টাইকোৱনডো এইটো লেভেলৰ হয় তেওঁ বহুত এজন ইনস্পিৰেশ্যন আমাৰ কাৰণে এতিয়ালৈকে মানে আৰু ভিয়েটনামলৈ অসমৰ আৰু এগৰাকী ছোৱালী গৈছিলে তেখেতৰ নাম হ'ল হৰ্ষা সিংহা আৰু তেখেতে পুঞ্চি ইভেণ্টত প্ৰতিনিধিত্ব কৰি পেলাই তেখেতে ৰূপ দখল কৰিবলৈ সক্ষম হৈছে আমি লগ পাইছে তেখেতক হয় লগ পাইছোঁ পুঞ্চি দিনটো আমাতকৈ আগতে গৈছিলে ভাল লাগিলে অসমৰ হৰ্ষাবাই চিলভাৰ মেডেল পাইছে খুবেই ভাল লাগিলে যে অসমৰ আমি মোৰ ছিনিয়ৰ হয় এনে বা তেখেতক তাতো লগ পাইছোঁ কালি আহোঁতেও ছেইম ফ্লাইটতে লগ পালোঁ কোইনচিডেণ্টলি চ' তেখেতৰ কাৰণেও বহুত কংগ্ৰেচুলেশ্যনছ অসমৰ পৰা টাইকাণ্ডোত অলিম্পিয়ান কেতিয়া ওলাব কি ভাবে আপুনি যেনেকৈ মই ক'লোঁ টেলেণ্টৰ একো কমি নাই খালি আমাক ফিনেন্সিয়েল ছাপৰ্ট যাতে এক্সপ'জাৰ পাওঁ সেইখিনি পাই গ'লে অসমে খুব সোনকালে কোৱালিফাই কৰিব পাৰিব পেৰিছ অলিম্পিকত নোৱাৰিলে গৈ কিন্তু LA যোনটো 2028ত হ'ব আই এম চিয়'ৰ LA কাৰণে চিয়'ৰ টাইকোৱনডো কোৱালিফাই কৰিব এইবাৰ যিকোনো ক্ৰীড়াৰ কাৰণে মানে ক্ৰীড়াৰ উন্নতিৰ কাৰণে একোখন ৰাজ্যত একাডেমীৰ কিমান গুৰুত্ব আছে আপুনি য'ত প্ৰশিক্ষণ গ্ৰহণ কৰিছে সেইটো হয়তো একাডেমীয়ে হয় গতিকে অসমতো তেনেকুৱা ধৰণৰ যদি একাডেমী হৈ উঠে নিশ্চয় ভাল কথা হ'ব অসমত এতিয়া বহুতখিনি একাডেমি খুলিলে আৰু বহুতখিনি ভাল একাডেমি ভাল ল'ৰা ছোৱালী ওলাই আহিছে বহুত ভাল প্ৰতিনিধিত্ব কৰি আছে চ' তেনেকেই যদি এনেকৈ ইনিচিয়েটিভ লয় এজনে কি একাডেমি হেৰি কৰি আহে খুব ভাল ল'ৰা ছোৱালী অহা ইউথৰ কাৰণে খুব ভাল এটা অপৰচুনিটি যাতে সিহঁতেও আগলৈ খুব ভাল কৰিব পাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিট কৰিব পৰাকৈ অসমত সেই আন্তঃগাঁথনি আছেনে নাই মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছেনে নাই ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰটো ক'ব গ'লে আছে ইমানখিনি গভৰ্ণমেণ্টে ইমানখিনি ছাপৰ্ট দিছে ইমানখিনি ফেচিলিটিজ দি আছে খুব ছাপৰ্টটো বহুতেই পাই আছোঁ আমি আৰু শেষত আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ টাইকাণ্ডোক লৈ পেলাই আপুনি যিহেতু 12টাকৈ বছৰ দিলে আৰু হয়তো বহুখিনি আপোনাৰ আগুৱাই যাব লগা আছে আপোনাৰ সপোন আৰু প্ৰত্যাশা কি আছে টাইকাণ্ডোক লৈ পেলাই ক'বলৈ গ'লে মোৰ সপোন এতিয়ালৈকে আছিলে যে মই এটা বহুতখিনি ইণ্টাৰনেশ্যনেল খেলিলোঁ কিন্তু আজিলৈকে মেডেল ল'ব পৰা সক্ষম হোৱা নাছিলোঁ এইটোৱে সপোন আছিলে যে মই এটা ৰিকগনাইজ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত মই মেডেল লওঁ এইটো এটা সপোন পূৰা হোৱাৰ নিচিনা এটা হয়তো এছিয়ান গেমছ অলিম্পিক্স এইটো এটা টাৰ্গেট আছে কিন্তু ইণ্টাৰনেশ্যনেল মেডেল লোৱাটো এটা মোৰ প্ৰথম টাৰ্গেট আছিলে ষ্টেপ বাই ষ্টেপ তো এইটোত সক্ষম হ'লোঁ সেইটো বাবে মই বহুত সুখীত আগলৈও মই প্ৰিপেৰেশ্যন কৰিম এতিয়া ভালকৈ এতিয়া অলপ গেপ লৈছোঁ অলপ তাৰপিছত আগলৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান গেমছত মেডেল লোৱাৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম চণ্ডীগড় আপুনি কেতিয়া ঘূৰি যাব চণ্ডীগড় মই 10-15 দিন ঘৰত থাকিম তাৰপিছলৈ চণ্ডীগড় ঘূৰি যাম আৰু যিসকল খেলুৱৈ টাইকাণ্ডো ক্ষেত্ৰলৈ আহিব বিচাৰে আপোনালোকক অনুপ্ৰেৰণা হিচাপে লৈ পেলাই তেখেতসকলক উদ্দেশ্যি আপুনি কি পৰামৰ্শ বা উপদেশ আগবঢ়াব মই ইমানেই ক'ম নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মষ্ট ৱেলকাম বহুত এটা টাইকোৱনডোটো নট অনলি ফৰ স্পৰ্টছ এটা নিজৰ ছেল্ফ ডিফেন্স হওক হেৰি কাৰণে আৰু মই এইটো ক'ব বিচাৰোঁ যে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই ইমান বছৰে চেষ্টা কৰিলোঁ এতিয়া গৈ 12 বছৰৰ মূৰত মই গৈ পেলাই সফলতা পাইছোঁগৈ চবতকৈ মেইন কণ্টিনিউ যোনটো কনচিষ্টেণ্টলি আপুনি ট্ৰেইনিং কৰি থাকক সকলোৱে আৰু হাৰ্ড ৱৰ্ক কৰি থাকক চবতকৈ মেইন হাৰ্ড ৱৰ্ক আৰু গিভ আপ নকৰিব যেতিয়ালৈকে নিজৰ গ'লটো যেতিয়ালৈকে নাপাওঁ গিভ আপ নকৰিব কাৰণ ইটছ নেভাৰ টু লেট আপুনি হাৰ্ড ৱৰ্ক কৰি থাকক এদিন না এদিন আপুনি সফলতা পাবই আৰু সকলোৰে খেলুৱৈৰ জীৱনত তিক্ত আৰু তিতা মিঠা অভিজ্ঞতা থাকে গতিকে আপোনাৰ হয়তো তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে কেতিয়াবা হাঁহিবলগীয়া হয় কেতিয়াবা কান্দিবলগীয়া হয় তেনেকুৱা ধৰণৰ কিবা অভিজ্ঞতাৰ সন্মুখীন হৈছে নেকি আপুনি অবভিয়াছলি বহুতখিনি এনেকুৱা ষ্ট্ৰাগল কৰিলোঁ মই এটা ষ্টৰি হেৰি ক'ম এটা এছিয়ান চেম্পিয়নশ্বিপত মোৰ ৱেইটটো ড্ৰপ কৰি দিয়া গৈছিলে সেইটো সময়ত মোৰ পাৰফৰ্মেঞ্চ নাছিলে আৰু সেই এছিয়ান চেম্পিয়নশ্বিপখনত মোৰ ৱেইট কেটেগৰীত অকল 3জন আছিলে যদিও মই প্ৰথমখনো হাৰোঁ তথাপিও মোৰ মেডেল চিয়'ৰ আছিলে
সেইটো এটা খুব দুখ লাগিছিলে যে আমাৰ ৱেইটটো লৈ নগ'লে। তেতিয়া মোৰ কোচ যোন তামাছ চেঠি ছাৰ তেখেতে মোক কৈছিলে যে ভালেই হ'ল, ফ্ৰীত পোৱা এটা বস্তু আৰু কষ্ট কৰি নিজে হাচিল কৰা হেৰিটো ডিফাৰেঞ্চ বহুত আছে, মানে বহুত পাৰ্থক্য আছে। সেই কথাটো এতিয়া যেতিয়া মই এই মেডেলটো পাবলৈ সক্ষম হ'লোঁ তেতিয়া এই কথাটো মই বুজি পালোঁ কি তেতিয়া চাগে মই গৈ পেলাই মেডেলটো পালোঁ তেতিয়া ইমান সুখী ইমান এটা প্ৰাউড ফিল নকৰিলোঁ যোনটো মই আজি ফাইট কৰি মই ইমানখিনি ষ্ট্ৰাগল কৰি পাবলৈ সক্ষম হৈছোঁ। চ' এইটোৱে যে আপছ এণ্ড ডাউনছ থাকিব, এইটো আপোনাৰ ওপৰত যে আপুনি কেনেকৈ আপছ এণ্ড ডাউনছ, অভিয়াছলি আমি আৰু ফাইটাৰ নট অনলি ইন দি মেট, আপুনি ৰিয়েল লাইফতো কেনেকৈ ফাইট কৰি গোটেইখিনি ষ্ট্ৰাগলখিনি কাম বেক কৰি আপুনি আগলৈ বাঢ়ি যায়, কণ্টিনিউ আপুনি নিজৰ গ'লটোত ফ'কাছ থাকে, সেইটো মেইন চবতকৈ। কেতিয়াবা মানে কান্দিবলগীয়াও হৈছে আপোনাৰ? হয় হয়, চকু পানী ওলাই গৈছে? বহুতবাৰেই হৈছে, বহুতবাৰ এনেকুৱা হৈছে যে পাই পেলাই বস্তু হাতৰ পৰা ওলাই গৈছে। চ' তেনেকুৱা বহুত হৈছে, বহুতবাৰ কিবা হেৰি কাৰণে খেলিবও নাপালোঁ, ড্ৰপ কৰা হ'ল বা টীম যাবলৈ নাপালোঁ, বহুতখিনি ষ্ট্ৰাগল আছিলে। চ' আজি সেই কান্দা বা সেই হেৰিখিনি বৰ্ধিত হৈছে, সেইকাৰণে খুব ভাল লাগিছে। আৰু ভাল লগা মুহূৰ্ত? ভাল লগা মুহূৰ্ত মানে হেৰি এতিয়া ক'ব গ'লে বৰ্তমানটো ভাল লগা মুহূৰ্ত এইটোৱে চলি আছে যে দেশৰ কাৰণে মই মেডেল আনিব পাৰিছোঁ, দেশক প্ৰাউড ফিল কৰাব পাৰিছোঁ, খুব ভাল লাগিছে, ভাল লগা। আৰু এই প্ৰতিযোগিতাখন ৱৰ্ল্ড টাইকোণ্ডোৱে আয়োজন কৰিছিলে? হয়, প্ৰতিযোগিতাখন ৱৰ্ল্ড টাইকোণ্ডোৱে হেৰি কৰিছিলে আৰু অৰ্গেনাইজ কৰিছিলে, আৰু আমি ইণ্ডিয়া টাইকোণ্ডো ফালৰ পৰা গৈছিলোঁ। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভৱিষ্যত জীৱনৰ বাবে আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু সকলোকে আকৌ এবাৰ মই মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ ব্লেছিংছৰ বাবে মই আজি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। এনেকৈয়ে মোক সদায় আশীৰ্বাদ কৰি থাকিব, ছাপোৰ্ট কৰি থাকিব, যাতে মই আৰু দেশৰ নাম প্ৰাউড ফিল কৰাব পাৰোঁ। থেংক ইউ ছ' মাছ। নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় টাইকোণ্ডো খেলুৱৈ ৰ'দালি বৰুৱা। তেখেতে শেহতীয়াভাৱে ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোণ্ডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ দখলেৰে ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম তেখেতে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ।